ইণ্ডাকশ্যনটো হ'ব না নাই আৰু এটা কথা যে হ'ব নেক্সট কৰিব এটা কৈ আছো যে অসম চৰকাৰে গোৱালপাৰা কলেজক কেইবাটাও কলেজক বেষ্ট কলেজ হিচাপে এৱাৰ্ড দিছে গোৱালপাৰা ইয়াত কুৱেশ্যন নাই যদিও মন্ত্ৰী মহোদয় যিহেতু জ্ঞাত যে গোৱালপাৰা কলেজ নাক এক্ৰিডিটেশ্যন A+ পোৱাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এৱাৰ্ড দিলে অসমৰ দুটা বিবৰা কলেজ আৰু গোৱালপাৰা কলেজক অসমৰ বহুত কেইটা কলেজক ছায়েন্স ইউনিভাৰ্চিটিলৈ আপগ্ৰেড কৰা হ'ল 1955ত ইষ্টাব্লিছ গোৱালপাৰা কলেজক ইউনিভাৰ্চিটিলৈ আপগ্ৰেড কৰা হ'ব নাই এইখিনি জানিব বিচাৰিছোঁ ঠিক আছে অনাৰেবল মিনিষ্টাৰ অধ্যক্ষ মহোদয় যদিও মই ইয়াত পৰিসংখ্যা দাখিল কৰিছোঁ যে অসমৰ চহৰ অঞ্চলত কিমান বিদ্যালয় LP UP ছেকেণ্ডেৰী বিদ্যালয় আছে তথাপিতো মই কওঁ যে ইয়াত মোৰ এটা ৰিজাৰ্ভেশ্যন আছে এই পৰিসংখ্যাটোত কাৰণ চহৰ এৰিয়া বুলি কোনটো অঞ্চলক নিৰ্দিষ্টভাৱে বুজোৱা যায় তাৰ কোনো ডেফিনেশ্যন আমাৰ শিক্ষা বিভাগৰ অধীনত বা ৰাজহ বিভাগৰ অধীনত নাই মাননীয় বিধায়কগৰাকীয়ে কৈছে যে মাজুলীও চহৰ অঞ্চল এটা মাজুলীৰ অৱস্থিতি আৰু আন নামনি অসমৰ বহুত চহৰৰ অৱস্থিতি একে নহয় আমাৰ বহুত নৈপৰীয়া অঞ্চল আছে যিবিলাক ষ্টেবল অঞ্চল কিন্তু কিছুমান অঞ্চল আছে যিবিলাক ষ্টেবল নহয় চহৰ অঞ্চলত আমাৰ হাতত যি তথ্য আহে যে বহু সময়ত বহু বিদ্যালয় নদীৰ গৰাখহনীয়াই তাক উটুৱাই লৈ যায় পুনৰ সেই বিদ্যালয়খন তাত প্ৰতিষ্ঠা কৰিব পৰা নাযায় ইয়াৰ কাৰণে বিদ্যালয়ৰ সংখ্যা কমি গৈছে আৰু সংখ্যা কমি যোৱাৰ কাৰণে অন্যান্য বিদ্যালয়ত PTRৰ সংখ্যা বৃদ্ধি পাইছে যি কি নহওক আমি চহৰ অঞ্চলৰ বিদ্যালয়সমূহত PTR মেইনটেইন কৰাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ কিছুদিন আগত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰীয় মাধ্যমত প্ৰশংসা কৰিছে যে বৰপেটা এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট সেই জিলাখনত আগতে যি মানে PTR আছিল খুব পুতৌ লগা PTR আছিল আৰু তাক আমি আজি ইম্প্ৰুভ কৰি প্ৰায় প্ৰত্যেকখন বিদ্যালয়ত আমি শিক্ষক দিবলৈ যে সক্ষম হৈছোঁ সেই কথা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াইও মানে তেখেতে উল্লেখ কৰি আমাক প্ৰশংসা কৰিছে আৰু ভৱিষ্যত এতিয়াও আমাৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াৰ লগে লগে আমাৰ ইয়াতে আমি PTRৰ সংখ্যাটো আমি ইম্প্ৰুভ কৰিবলৈ সক্ষম হ'ম বৰ্তমান সময়ত আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক ফ্লেগশ্বিপ স্কিমৰ অধীনত বিভিন্ন মাধ্যমিক বিদ্যালয়সমূহক প্ৰায় 8 কোটি টকা ব্যয় সাপেক্ষে আমি সম্পূৰ্ণ নতুনকৈ নিৰ্মাণ কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ ইয়াৰ কাৰণে আমি চহৰ অঞ্চলতো এনেকুৱা বিদ্যালয় প্ৰতিষ্ঠা হৈছে কিন্তু বহু অঞ্চলত যেতিয়া আমাৰ ইঞ্জিনিয়াৰসকল গৈছে তেওঁলোকে সাৰ্ভে কৰিছে সাৰ্ভে কৰি আহি ৰিপৰ্ট দিছে যে এনে ধৰণৰ ষ্ট্ৰাকচাৰ এই চহৰ অঞ্চলত নিৰ্মাণ কৰাটো সম্ভৱপৰ নহয় বিলাসীপাৰাতো আমি এখন মহাবিদ্যালয় দিছিলোঁ মহাবিদ্যালয়খনৰ কাৰণে যি গুটিপাৰা বুলি অঞ্চল চিহ্নিত কৰি দিয়া হৈছিল তাৰো যিখিনি মাটি সেই মাটিখিনি তেনেকুৱা বৃহৎ বিল্ডিং নিৰ্মাণ কৰাৰ কাৰণে উপযোগী নহয় বুলি আমাক গড়কাপ্তানি বিভাগে জনাইছে এতেকে বিদ্যালয়সমূহ প্ৰতিষ্ঠিত হৈছে বা মহাবিদ্যালয় প্ৰতিষ্ঠিত হৈছে ষ্টেবল অঞ্চলত য'ত চহৰ অঞ্চলৰ ল'ৰা ছোৱালী আহি শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু সেইবিলাক ইতিমধ্যে তাৰ নিৰ্মাণ আৰম্ভ হৈছে বা আমি বিলাসীপাৰা উইমেন কলেজ আৰম্ভ কৰি দিছোঁ গতিকে যে চহৰ মানে যে একেবাৰে ব্ৰহ্মপুত্ৰৰ মাজতে আমি বিদ্যালয়খন নিৰ্মাণ কৰিব লাগিব তেনেকুৱা কোনো কথা নাই বিদ্যালয়খন যেতিয়া আমি স্থায়ী বিদ্যালয় নিৰ্মাণ কৰিম তাক ষ্টেবল অঞ্চলত য'ত গৰাখহনীয়াই বিদ্যালয় বা মহাবিদ্যালয়খন নাপায় তাত আমি নিৰ্মাণ কৰিব লাগিব আৰু তাত নিৰ্মাণ কৰাৰ লগে লগে চহৰ অঞ্চলৰ পৰিসংখ্যাটোত সেই বিদ্যালয়খন সংযোজিত নহয় সেই বিদ্যালয়খন নন চহৰ এৰিয়া বুলি উল্লেখ হয় ইয়াৰ পাছত যেটো বিজ্ঞান শাখাৰ কথা উল্লেখ কৰিছে অধ্যক্ষ মহোদয় আমি গোটেই অসমত এটা সাৰ্ভে ইতিমধ্যে কৰি লৈছো কাৰণ আমাৰ যিমান বিজ্ঞানৰ মই বহুত দিন আগতেও এই বিধানসভাতে মই উল্লেখ কৰিছিলোঁ যে অসমত মোৰ বিজ্ঞানত নামভৰ্তিৰ বাবে যিমান আসন আছে তাৰ 100% ফুলফিল নহয় বহু আসন খালি থাকি যায়
এতেকে এতিয়া আমি বিজ্ঞান শাখা কোনোবা এখন মহাবিদ্যালয়ত আমি প্ৰৱৰ্তন কৰাৰ আগতে আমাক এই তথ্যখিনি আমি আহৰণ কৰি লওঁ যে ওচৰত আৰু কোনোবা মহাবিদ্যালয়ত বিজ্ঞান শাখা আছে নেকি, ওচৰৰ কোন কোন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা আছে। এতিয়া ওচৰত যদি ফিডাৰ হায়াৰ ছেকেণ্ডেৰী স্কুল বিজ্ঞান নাই, তেনেহ'লে মহাবিদ্যালয়খনত বিজ্ঞান শাখাটো খুলি পেলাইও আমি ছাত্ৰ ছাত্ৰী আমি নাপাম, কাৰণ দূৰৰ পৰা ছাত্ৰ ছাত্ৰী আহি ভাড়াঘৰ লৈ পেলাই পঢ়িব নোৱাৰিব। এতিয়া এই ছাৰ্ভে কমপ্লিট হৈছে, এখন বিশেষ OM এখন ইছ্যু কৰা হৈছে আৰু এই OM খনৰ ভিত্তিত সম্পূৰ্ণ যুক্তিসংগতভাৱে এই 2025-26 বৰ্ষৰ পৰা বিজ্ঞানৰ শাখা খোলাৰ আমি পদক্ষেপ আমি আগুৱাই লৈ যাম। Thank you. ধন্যবাদ।